আজি 2-3 দিন ধৰি পানী দয়াঙৰ ভেটা পুকুমপানী আহি আছে গতিকে আমাৰ ইয়াত যথেষ্ট খেতিয়ক আবদ্ধ হৈ আছিল আহিছে আমাৰ মহিলাসকল কিছুমান ল'ৰা ছোৱালী থকা মিতি কুটুমৰ ঘৰলৈ পঠিয়া হ'ল কিছুমান মানে নদী সিপাৰ গুচি গ'ল আৰু কিছুমান আহি আমাৰ ইয়াতে শিবিৰ পাতি থকা হৈছে প্ৰশাসনৰ মানুহ আজি পঞ্চায়তৰ মানুহ দুজনমান আহিছিল বুলি গম পালোঁ কিন্তু আমি লগ নাপালোঁ আমি আপোনাৰ আকৌ আমাৰ গৰু ছাগলীবিলাক আবদ্ধ হৈ আছে যে আমি সেইবিলাকৰ কাৰণে গৈছিলোঁ এতিয়ালৈকে আমি নিজৰে দি পাইছোঁ আমি দোকান কৰি আমি খাইছোঁ প্ৰশাসনৰ মানুহে আমাক এতিয়ালৈকে একো দিয়া নাই পানী প্ৰায় মানুহৰ ঘৰতে সোমাইছে ইয়াত আমাৰ এনে খেতিয়কটো যথেষ্ট আছে চাপৰিৰ পৰাও গৈ খেতি কৰা এনেই আমাৰ মানুহ তাত 19 ঘৰ আছে 19 ঘৰ মানুহ আছে খেতি কৰা ওচৰ মিলে আমাৰ 60জনমান মানুহ আছে তাত খেতি যথেষ্ট নষ্ট হৈছে খেতি কাৰো বাকী নাই তাত জিকাৰ পৰা ধৰি আদা মানে জলকীয়া বেঙেনা সকলো নষ্ট হৈ গৈছে এতিয়া ডাঙৰ পানী বৰ পানী হ'ল মানে আমাৰ এতিয়া অহা যোৱা কষ্ট হৈছে আমাৰ এতিয়া ইয়াত শিবিৰত আছোঁ এই বাঁহতলত আমি কোনো সাহায্য আমি পোৱা নাই এতিয়ালৈকে কোনো অহা নাই মানে চৰকাৰ মোৰ মানে এতিয়া এই ভেন্দি গ'ল যিমান খেতি কৰিছিলোঁ মানে জিকা তিঁহ বেঙেনা মানে মোৰ এপৰা মাটি আছিলে মানে খেতি মাটি আৰু এতিয়া সেই পাণবাৰী মানে 2 বিঘা আছে মোৰ মানে তাত এই 2 বিঘা এতিয়া সেই পাণ সেই তামোলখিনি মানে হেৰি হৈ আছে মানে অকণমান জীয়াই আছে এই হেৰিখিনি মানে হেৰি হৈ আছে তাৰমানে গোটেই সেইবোৰ খেতিবোৰ গ'লগৈ মানে খালি পাণকেইটা অকণমান জীপালে হৈ আছে যেনেকৈ এতিয়া চব অনিষ্ট হৈছে পানীটো হেৰি পাৰে সোমালে আগতে এবাৰ গ'লেই তাৰমানে আৰু এবাৰ এতিয়া আহিছে দুবাৰ হৈছে ইটোৰ লগত পানী তাৰমানে এই এসপ্তাহমান আগতে গৈছে ন নাই গম দিয়া নাই নহয় আমাৰ গাঁওবুঢ়া গম দিয়া নাই কোনো দিয়া নাই এতিয়া নাই দেখোন আমাক কোনো কৰা নাই নাই আমি গম পোৱা নাই দেই আজি 2-3 দিন ধৰি পানী দয়াঙৰ ভেটা পুকুমপানী আহি আছে গতিকে আমাৰ ইয়াত যথেষ্ট খেতিয়ক আবদ্ধ হৈ আছিল আহিছে আমাৰ মহিলাসকল কিছুমান ল'ৰা ছোৱালী থকা মিতি কুটুমৰ ঘৰলৈ পঠিয়া হ'ল কিছুমান মানে নদী সিপাৰ গুচি গ'ল আৰু কিছুমান আহি আমাৰ ইয়াতে শিবিৰ পাতি থকা হৈছে প্ৰশাসনৰ মানুহ আজি পঞ্চায়তৰ মানুহ দুজনমান আহিছিল বুলি গম পালোঁ কিন্তু আমি লগ নাপালোঁ আমি আপোনাৰ আকৌ আমাৰ গৰু ছাগলীবিলাক আবদ্ধ হৈ আছে যে আমি সেইবিলাকৰ কাৰণে গৈছিলোঁ এতিয়ালৈকে আমি নিজৰে দি পাইছোঁ আমি দোকান কৰি আমি খাইছোঁ প্ৰশাসনৰ মানুহে আমাক এতিয়ালৈকে একো দিয়া নাই পানী প্ৰায় মানুহৰ ঘৰতে সোমাইছে ইয়াত আমাৰ এনে খেতিয়কটো যথেষ্ট আছে চাপৰিৰ পৰাও গৈ খেতি কৰা এনেই আমাৰ মানুহ তাত 19 ঘৰ আছে 19 ঘৰ মানুহ আছে খেতি কৰা ওচৰ মিলে আমাৰ 60জনমান মানুহ আছে তাত খেতি যথেষ্ট নষ্ট হৈছে খেতি কাৰো বাকী নাই তাত জিকাৰ পৰা ধৰি আদা মানে জলকীয়া বেঙেনা সকলো নষ্ট হৈ গৈছে এতিয়া ডাঙৰ পানী বৰ পানী হ'ল মানে আমাৰ এতিয়া অহা যোৱা কষ্ট হৈছে আমাৰ এতিয়া ইয়াত শিবিৰত আছোঁ এই বাঁহতলত আমি কোনো সাহায্য আমি পোৱা নাই এতিয়ালৈকে কোনো অহা নাই মানে চৰকাৰ মোৰ মানে এতিয়া এই ভেন্দি গ'ল যিমান খেতি কৰিছিলোঁ মানে জিকা তিঁহ বেঙেনা মানে মোৰ এপৰা মাটি আছিলে মানে খেতি মাটি আৰু এতিয়া সেই পাণবাৰী মানে 2 বিঘা আছে মোৰ মানে তাত এই 2 বিঘা এতিয়া সেই সেই তামোলখিনি মানে হেৰি হৈ আছে মানে অকণমান জীয়াই আছে এই হেৰিখিনি মানে হেৰি হৈ আছে তাৰমানে গোটেই সেইবোৰ খেতিবোৰ গ'লগৈ মানে খালি পাণকেইটা অকণমান জীপালে হৈ আছে যেনেকৈ এতিয়া চব অনিষ্ট হৈছে পানীটো হেৰি পাৰে সোমালে আগতে এবাৰ গ'লেই তাৰমানে আৰু এবাৰ এতিয়া আহিছে দুবাৰ হৈছে ইটোৰ লগত পানী তাৰমানে এই এসপ্তাহমান আগতে গৈছে ন নাই গম দিয়া নাই নহয় আমাৰ গাঁওবুঢ়া গম দিয়া নাই কোনো দিয়া নাই এতিয়া নাই দেখোন আমাক কোনো কৰা নাই 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 আমি গম পোৱা নাই দেই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত